নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 4 জুলাই আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ আজিৰ দিনটোৰ প্ৰথমটো ব্ৰেকিং নিউজ পুনৰবাৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বিৰুদ্ধে প্ৰতিদিন টাইমে ফাদিল কৰিছে কেতবোৰ ভয়ংকৰ তথ্য পুনৰবাৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ পত্নীৰ নামত মাটিৰ কেলেংকাৰী বিজেপিৰ আমোলত পত্নীৰ নামত সা সম্পত্তি গঢ়ি উঠিছে পাহাৰ ভ্ৰষ্টাচাৰী মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ পত্নীৰ হাতলৈ আলাদিনৰ চাকি ক'ৰ পৰা আহিল 50 লাখ টকীয়া ৰাজসাহায্য কেলেংকাৰীৰ পিছত এইবাৰ বলপূৰ্বকভাৱে ভূমি হস্তগত কৰাৰ কাহিনী তেজপুৰ পৌনয়নি গাঁৱত 35 বিঘা মাটি নিজৰ নামত নামজাৰি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ ভয় ভাবুকি আৰু চৰকাৰী ক্ষমতা অপপ্ৰয়োগৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ভূমি অধিগ্ৰহণৰ কাহিনী ভুৱা প্ৰলোভন আৰক্ষীৰ ভয় দেখুৱাই বিবাদমান ভূমিৰ পৰা খেদিলে মাটিৰ পট্টা থকা লোকসকলক আৰু পুনৰবাৰ প্ৰতিদিন টাইমে ফাদিল কৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ এই মাটিৰ কেলেংকাৰীৰ তথ্য আৰু মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ পত্নীৰ নামত চৰকাৰী মাটি দখল কৰাৰ অভিযোগো উত্থাপন হৈছে ইটোৰ পিছত সিটো অভিযোগ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বিৰুদ্ধে বৃহৎ পৰিমাণৰ চৰকাৰী মাটি দখল কৰি আছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ পত্নীৰ প্ৰতিষ্ঠানে চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে জুলি ডেকা বৰুৱা মালিকাধীন JM একুৱা আগ্ৰ প্ৰাইভেট লিমিটেডে দখল কৰি আছে প্ৰায় 85 বিঘা চৰকাৰী মাটি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ পত্নীৰ ভূমি দখলক লৈ সৰব শিৱসাগৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈ জয়ন্ত মল্ল বৰুৱাৰ পত্নীৰ প্ৰতিষ্ঠানে ক্ৰয় কৰিছিল 39 বিঘা 3 কটা 16 লেচা মাটি ৰঙিয়াৰ কুমতিবাৰীত একেদিনাই ক্ৰয় কৰিছিল এই বৃহৎ পৰিমাণৰ মাটি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ পত্নীয়ে 26 এপ্ৰিল 2023 চনত ক্ৰয় কৰিছিল এই ভূমি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ পত্নীয়ে চৰকাৰী ভূমি দখল কৰাৰো অভিযোগ উত্থাপন কিনি লোৱা প্ৰায় 40 বিঘা মাটিৰ উপৰিও দখল কৰি লৈছে কাষতে থকা আন 85 বিঘা চৰকাৰী মাটি জয়ন্ত মল্ল বৰুৱাৰ পত্নীয়ে বৰলিয়া আৰু নুনা নদীৰ মাজৰ এই মাটি দখল কৰি আছে জয়ন্ত মল্ল বৰুৱাৰ পত্নীৰ প্ৰতিষ্ঠানে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ পত্নীৰ প্ৰতিষ্ঠানৰ বিৰুদ্ধে চৰকাৰী মাটি দখল কৰাৰ অভিযোগ উত্থাপন কৰিছে বিধায়ক অখিল গগৈয়ে আন এটা বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তত আহি পৰিছে নামনি অসমত অসমৰ ইতিহাসৰ আটাইতকৈ ডাঙৰ উচ্ছেদ অভিযান চলাব হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে বুলডোজাৰৰ শব্দত কঁপি উঠিব সমগ্ৰ নামনি অসমত চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান হিমন্ত চৰকাৰে চলাব এই উচ্ছেদ বিলাসীপাৰাত 5000 বিঘা মাটিত চলিব প্ৰশাসনৰ এই উচ্ছেদ অভিযান ধুবুৰী জিলাত 4000 বিঘা মাটিত চলিব উচ্ছেদ অভিযান সৰ্বমুঠ 9000 বিঘা ভূমিত প্ৰশাসনৰ ফালৰ পৰা চলোৱা হ'ব সৰ্ববৃহৎ উচ্ছেদ অভিযান চৰকাৰে ভাঙি পেলাব হাজাৰ লোকৰ বাসগৃহ ঘৰ বাৰী ভাঙি দিব চৰকাৰে দয়া নাই ক্ষমা নাই নীতিৰে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে চলাব এই উচ্ছেদ অভিযান ঘৰ খালী কৰিবলৈ ইতিমধ্যে জাননী জাৰি কৰা হৈছে প্ৰশাসনৰ ফালৰ পৰা শীঘ্ৰেই ঘৰ খালী কৰাৰ নিৰ্দেশ উচ্ছেদৰ জাননী পাই এতিয়া ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতি দেখিবলৈ পোৱা গৈছে বিলাসীপাৰাৰ সন্তোষপুৰ চাৰুৱা বখৰা আৰু চিৰাকুটত চলিব উচ্ছেদ মাইক যোগে 6 জুলাইলৈকে ডেডলাইন বান্ধি দিছে জিলা প্ৰশাসনে উচ্ছেদৰ জাননী পোৱাৰ লগে লগেই এতিয়া লোকসকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে তাপ বিদ্যুৎ প্ৰকল্পৰ বাবে উল্লেখিত অঞ্চলসমূহৰ 5000 বিঘা ভূমি বেদখলমুক্ত কৰিব চৰকাৰে নামনি অসমত এই সৰ্ববৃহৎ উচ্ছেদ অভিযান চলিব বুলি আজি আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ইপিনে যিকোনো সময়তেই বুলডোজাৰলৈ আৰক্ষী উপস্থিত হ'ব ধুবুৰীত 4000 বিঘা মাটিত চলাব উচ্ছেদ অভিযান মুঠতে বেদখলকাৰীৰ বিৰুদ্ধে দয়া নাই ক্ষমা নাই নীতিৰে এই উচ্ছেদ অভিযান আৰম্ভ কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে পৰৱৰ্তী খবৰ লখিমপুৰৰ উচ্ছেদিতক চৰকাৰে দিব লাগিব মাটি ঘৰ বনাবলৈ দিব লাগিব ধন অন্যথা হ'ব ভয়ংকৰ আন্দোলন এইবাৰ উচ্ছেদক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে লখিমপুৰৰ উচ্ছেদিতক ঘৰ বনাবলৈ ধন দিব লাগিব হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে ক্ষতিপূৰণৰ উপৰিও উচ্ছেদিতক দিব লাগিব বিকল্প মাটি হিমন্ত চৰকাৰক 48 ঘণ্টাৰ সময়সীমা বান্ধি দিলে অখিলে হিমন্ত চৰকাৰক এই সকিয়নি 48 ঘণ্টাৰ ভিতৰত দাবী পূৰণ কৰিলে হ'ব ভয়ংকৰ আন্দোলন লখিমপুৰৰ হিঙিমাৰী আৰু এঙাৰখোৱাৰ উচ্ছেদক লৈ প্ৰতিক্ৰিয়া বিধায়ক অখিলৰ পথাৰৰ কঠিয়াৰ ওপৰত বুলডোজাৰ চলোৱাটো অমানৱীয় কাৰ্য
কঠিয়াৰ ওপৰত বলডজাৰ চলোৱা দেখি আমাৰ বুকু কঁপি উঠিছে, কলিজা কঁপি উঠিছে। কঠিয়াৰ ওপৰত চলা বলডজাৰ চালেই গম পোৱা যায় হিমন্ত চৰকাৰখন কিমান বৰ্বৰ চৰকাৰ। খিলঞ্জীয়াৰ ওপৰত উচ্ছেদ নকৰোঁ বুলি কোৱা হিমন্ত চৰকাৰে খিলঞ্জীয়াৰ ওপৰত উচ্ছেদ কৰাইছে। কালি খিলঞ্জীয়া কান্দিলে অসমৰ জনতাই দেখিলে। সংবাদমেল পাতি চৰকাৰৰ বিৰুদ্ধে তীব্ৰ ককৰ্থনা বিধায়ক অখিলৰ। আন এটা ব্ৰেকিং নিউজ, গুজৰাটৰ পৰা হাতত হেণ্ডকাফ লগাই 250 অবৈধ বাংলাদেশীক ঢাকালৈ বিতৰণ কৰিছে চৰকাৰে। বিমানেৰে শ শ অবৈধ বাংলাদেশীক হাতত হেণ্ডকাফ লগাই বিদেশলৈ বিতৰণ। গুজৰাটত একেলগে 250 অবৈধ বাংলাদেশীক ঢাকালৈ বিতৰণ। ভাৰতীয় বায়ু সেনাৰ বিমানেৰে ঢাকালৈ বিতৰণ বাংলাদেশী কেইটাক। কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে বাংলাদেশীক বিতৰণ গুজৰাট চৰকাৰৰ। অবৈধ বাংলাদেশীৰ বিৰুদ্ধে গুজৰাটত শূন্য সহনশীল নীতি চৰকাৰৰ। বিগত দুমাহে 1200ৰো অধিক অবৈধ বাংলাদেশীক বিতৰণ কৰিছে গুজৰাট চৰকাৰে। আহমেদাবাদ, চুৰাট, বাদোদৰা, ৰাজকোটত বেদখল কৰি আছিল বাংলাদেশীয়ে। ভুৱা আধাৰ কাৰ্ড, পেন কাৰ্ড, পৰিচয় পত্ৰৰে ভাৰতত প্ৰৱেশ কৰিছিল শ শ বাংলাদেশীয়ে। বিমানেৰে শ শ অবৈধ বাংলাদেশীক হাতত হেণ্ডকাফ লগাই বাংলাদেশলৈ বিতৰণ। গুজৰাটত এজন দুজন নহয়, একেলগে 250 অবৈধ বাংলাদেশী লোকক বিতৰণ কৰিছে বাংলাদেশলৈ গুজৰাট চৰকাৰে। এতিয়া অসমৰ ৰাইজে প্ৰশ্ন উত্থাপন কৰিছে, অসমৰ অবৈধ বাংলাদেশী নাগৰিকসকলক কেনেদৰে বিজেপি চৰকাৰে কেতিয়া এইদৰে বিতৰণ কৰিব। আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, আমাৰ দলৰ চোৰাংচোৱাই জনাইছে তেখেতে গৌৰৱ গৌৰৱ ছেপ্টেম্বৰ বুলি চিঞৰি থাকে। আজি কিছুদিনৰ পৰা তেখেত অলপ ক্ষীণাই গৈছে। গৌৰৱ গগৈৰ ছাটুকে এতিয়া বাঘটো দেখা পাইছে মুখ্যমন্ত্ৰীয়ে। ইণ্ডিয়া টুডেৰ সমীক্ষাত প্ৰকাশ পাইছে মুখ্যমন্ত্ৰীতকৈ গৌৰৱ গগৈ বেছি জনপ্ৰিয়। পুনৰবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক এইদৰে কটাক্ষ কৰিছে ধুবুৰীৰ কংগ্ৰেছৰ সাংসদ ৰকিবুল হুছেইনে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এতিয়া গৌৰৱৰ নাম শুনিলেই ভয়ত কঁপি উঠে। গৌৰৱৰ ছাটুকে এতিয়া বাঘটো দেখা পাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ইণ্ডিয়া টুডেৰ সমীক্ষাত প্ৰকাশ পাইছে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাতকৈ বেছি জনপ্ৰিয় গৌৰৱ গগৈ। সেয়েহে গৌৰৱৰ ভূতে খেদিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। এইদৰে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব হৈ পৰিছে ধুবুৰীৰ কংগ্ৰেছৰ সাংসদ ৰকিবুল হুছেইন। লগতে সাংসদ ৰকিবুল হুছেইনৰ মন্তব্য, এইবাৰ বিজেপি চৰকাৰৰ কথাত মানুহ ডাইভাৰ্ট নহয়। নিৰ্বাচনৰ সময়ত ভোটাৰ বাকচত এইসমূহৰ প্ৰতিফলন চৰকাৰে দেখা পাব। মুখ্যমন্ত্ৰীয়ে কথাবোৰ ডাকি ৰাখিব বিচৰাৰ বাবেই ওলাই পৰিছে। নলবাৰীলৈ গ'লে গীৰ গাই শুনে, কিন্তু গুৱাহাটীত ডাইভাৰ্ট কৰি গৰুখুটি গীৰ গাই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ ভাষাৰে সমালোচনা কংগ্ৰেছৰ ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনৰ। মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই কথাবিলাক ঢাকি ৰখাৰ কাৰণে আজি জল পটপটকৈ ওলাই গৈছে। মই তেখেতক ভাবিছিলোঁ বহুত দিন একেলগে আছিল। আন এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত আহি পৰিছে। ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ প্ৰতিবেদন অনুসৰি যোৱা 2 বছৰত প্ৰতিজন ভাৰতীয়ৰ মূৰত ঋণৰ পৰিমাণ 90,000 টকাৰ পৰা বৃদ্ধি পাই 4.8 লাখ টকা হৈছেগৈ। মোদীৰ আজছে দিনৰ অৱস্থা এয়া। RBIৰ প্ৰতিবেদন প্ৰকাশ পোৱাৰ পিছতে এতিয়া সমগ্ৰ ভাৰতজুৰি সৃষ্টি হৈছে তীব্ৰ বিতৰ্ক। যোৱা 2 বছৰত প্ৰতিজন ভাৰতীয়ৰ মূৰত ঋণৰ পৰিমাণ আছিল 90,000 টকা, কিন্তু সেই ঋণৰ পৰিমাণ এতিয়া বৃদ্ধি পাই হৈছেগৈ 4,80,000 টকা। পৰৱৰ্তী খবৰ, জীৱন থকালৈকে মাটি এৰি নিদিওঁ, বলডজাৰ চলালে ভয়ংকৰ পৰিণতি হ'ব। ধুবুৰীত নিশা হাজাৰ হাজাৰ মুছলমান ৰাইজৰ গৰ্জন দেখিবলৈ পোৱা গৈছে। জীৱন থকালৈকে চৰকাৰক মাটি এৰি নিদিওঁ বুলি হুংকাৰ প্ৰদান লোকসকলৰ। বলডজাৰ চলালে ভয়ংকৰ পৰিণতি হ'ব বুলি সকিয়নি। চৰকাৰক 1 ইঞ্চিও মাটি দিয়া নহ'ব বুলি অপেন সকিয়নি প্ৰদান কৰা হৈছে। এই ভূমি কাৰো পৈতৃক সম্পত্তি নহয়, ইয়াত আমাৰ থকাৰ সম্পূৰ্ণ অধিকাৰ আছে। পট্টাৰ মাটি কোনো কাৰণতে এৰি দিয়া নহ'ব বুলি হুংকাৰ প্ৰদান কৰিছে। এই মাটি আমাৰ দেউতাৰ মাটি, এই মাটি আমি চৰকাৰক কেতিয়াও নিদিওঁ। ধুবুৰীত হাজাৰ হাজাৰ মুছলমান ৰাইজ একত্ৰিত হৈ চৰকাৰৰ বিৰুদ্ধে এই গৰ্জন প্ৰদান কৰিছে। উচ্ছেদৰ বিৰুদ্ধে ধুবুৰীত শ শ মুছলমান ৰাইজৰ বিশাল ৰাইজমেল। আলমগঞ্জ
ৰাঙামাটিত উচ্ছেদ কৰিলে ব্যাপক গণ আন্দোলন হ'ব। এইদৰে ধুবুৰীৰ উচ্ছেদিতৰ বিৰুদ্ধে এতিয়া মাৰ বান্ধি থিয় দিছে শ শ মুছলমান ৰাইজ, কৰিছে প্ৰতিবাদ। পৰৱৰ্তী খবৰ, পতঞ্জলিৰ চাবোন প্ৰাচৰ বিজ্ঞাপনত নিষেধাজ্ঞা জাৰি কৰিছে দিল্লী হাইকোৰ্টে। কোনো ধৰণৰ বিজ্ঞাপন দিব নোৱাৰিব। পতঞ্জলি প্ৰতিষ্ঠানৰ বিৰুদ্ধে পুনৰবাৰ সৰব হৈ পৰিছে ন্যায়ালয়। বাবা ৰামদেৱৰ চাবোন প্ৰাচৰ বিজ্ঞাপনত নিষেধাজ্ঞা দিল্লী উচ্চ ন্যায়ালয়ৰ ন্যায়াধী মিনি পুষ্কাৰনাৰ খণ্ড বিচাৰপীঠে জাৰি কৰিছে এই বিশেষ নিৰ্দেশনা। পতঞ্জলিৰ উৎপাদিত চাবোন প্ৰাচৰ বাবে আন কোম্পানীৰ চাবোন ক্ষতি হৈছে। ইয়াকে লৈ ন্যায়ালয় কঠোৰ হৈ পৰিছে পতঞ্জলি প্ৰতিষ্ঠানৰ বিৰুদ্ধে। আন এটা গুৰুত্বপূৰ্ণ খবৰ, IS বিষয়াক প্ৰহাৰ কৰি আৰক্ষীৰ জালত বিজেপি নেতা। IS বিষয়াক প্ৰহাৰ কৰাৰ ভিডিঅ' যোৱা 3 দিন আগত ভাইৰেল হৈ পৰিছিল সামাজিক মাধ্যমত। আদালতে 14 দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিলে ভাৰতীয় জনতা পাৰ্টীৰ নেতাজনক। বিজেপি নেতা জগন্নাথ প্ৰধানক আক্ৰমণৰ অভিযোগত কৰা হৈছে গ্ৰেপ্তাৰ। নিম্ন আদালতে নাকচ কৰে বিজেপি নেতা জগন্নাথ প্ৰধানৰ জামিন আবেদন। এগৰাকী চৰকাৰী বিষয়াৰ সৈতে বিজেপি নেতাই কৰিছিল ভয়ংকৰ কাণ্ড। কেমেৰাৰ সন্মুখতে কৰিছিল আক্ৰমণ। অতিৰিক্ত উপায়ুক্তৰ কাৰ্যালয়ত নিৰ্মমভাৱে প্ৰহাৰ কৰিছিল IS বিষয়াগৰাকীক। আক্ৰমণৰ ঘটনাৰে জড়িত অপৰাধত এই পৰ্যন্ত 6জনকৈ লোকক গ্ৰেপ্তাৰ কৰা হৈছে। বিজেপিৰ একাংশ সমৰ্থকে ভুৱনেশ্বৰ পৌৰ নিগমৰ বিষয়া IS বিষয়াক কৰিছিল আক্ৰমণ। তাৰ পিছতেই আৰক্ষীৰ একশ্যন। পৰৱৰ্তী খবৰ, চৰকাৰী কৰ্মচাৰীলৈ সুখবৰ, 4% বৃদ্ধি পাব পাৰে DA। কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা বৃহৎ সিদ্ধান্ত। কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে এটা ভাল খবৰ এই মুহূৰ্তত আহি পৰিছে। মোদী চৰকাৰে চৰকাৰী কৰ্মচাৰীক দিব ডাঙৰ উপহাৰ। কেন্দ্ৰীয় চৰকাৰৰ এই বৃহৎ পদক্ষেপ। বৃদ্ধি পাব পাৰে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ মৰগীয়া বানচ। কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ DA 4%লৈ বৃদ্ধি হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। 55ৰ পৰা 59%লৈকে বাঢ়িব পাৰে মৰগীয়া বানচ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ। এই সন্দৰ্ভত এতিয়াও হোৱা নাই কোনো আনুষ্ঠানিক ঘোষণা। আন এটা পলিটিকেল ব্ৰেকিং নিউজ, সলনি হ'ব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি। চৰ্চাত আছে 3গৰাকীকৈ নেত্ৰীৰ নাম। শীঘ্ৰেই সলনি হ'ব গৈ আছে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি। JP নাড্ডাৰ উত্তৰসূৰীৰ সন্ধান মোদী চৰকাৰৰ নতুন ৰাষ্ট্ৰপতি বিচাৰিছে বিজেপিয়ে। JP নাড্ডাৰ সলনি এইবাৰ এগৰাকী মহিলা নেত্ৰীক দিয়া হ'ব সভাপতিৰ দায়িত্ব। ৰাষ্ট্ৰীয় সভাপতিৰ দৌৰত দেশজুৰি চৰ্চাত 3গৰাকীকৈ নেত্ৰীৰ নাম। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি হ'ব পাৰে কেন্দ্ৰীয় মন্ত্ৰী নিৰ্মলা সীতাৰমণ। চৰ্চাত আছে সাংসদ ডি পুৰন্দেশ্বৰী আৰু বিধায়িকা বানান্দ্ৰী শ্ৰীনিবাসৰ। 2023 চনৰ জানুৱাৰীতেই শেষ হৈছিল JP নাড্ডাৰ কাৰ্যকাল। বিজেপিয়ে প্ৰথমবাৰৰ বাবে এগৰাকী মহিলাক নেত্ৰীক অৰ্পণ কৰিব পাৰে সভাপতিৰ দায়িত্ব। আন এটা অতিকৈ জৰুৰী খবৰ, অহা 9 জুলাই তাৰিখে 24 ঘণ্টাৰ বাবে চকা বন্ধ ঘোষণা কৰা হৈছে। 9 জুলাইত 24 ঘণ্টাৰ বাবে চকা বন্ধৰ ঘোষণা কৰা হৈছে। ৰাতিপুৱা 5 বজাৰ পৰা দেশজুৰি বন্ধ থাকিব সকলো বাহনৰ চলাচল। মটৰ ভেহিকেল সংশোধনী আইন 2019 বাতিলৰ দাবীৰে চকা বন্ধ ঘোষণা। বন্ধ থাকিব সকলো চৰকাৰী বেচৰকাৰী স্কুল কলেজ দোকান পোহাৰ। ৰাজহুৱা খণ্ডক ব্যক্তিগতকৰণ নীতি বাতিলৰ দাবীৰে ধৰ্মঘট কাৰ্যসূচী। কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন ফেডাৰেশ্যনৰ 24 ঘণ্টীয়া চকা বন্ধ কাৰ্যসূচী। অহা 9 জুলাইত 24 ঘণ্টাৰ বাবে চকা বন্ধ ঘোষণা কৰা হৈছে। পৰৱৰ্তী খবৰ, সামাজিক মাধ্যমত পোষ্ট ভিডিঅ' আপলোড কৰাৰ পূৰ্বে সাৱধান। নিষিদ্ধ হ'ব হাজাৰ হাজাৰ একাউণ্ট। ভাইৰেল ভিডিঅ' নিষিদ্ধ কৰা হ'ব। সামাজিক মাধ্যম ব্যৱহাৰ কৰোঁতে এতিয়া আৰু অধিক সাৱধান হৈ পৰক। এতিয়াৰ পৰা আপোনাৰ মন গ'লেই যিকোনো পোষ্ট ভিডিঅ' আপলোড কৰিব নোৱাৰিব ছ'চিয়েল মিডিয়াত। সামাজিক মাধ্যমক নিয়ন্ত্ৰণ কৰিবলৈ চৰকাৰে তৈয়াৰ কৰিব নতুন ৰাষ্ট্ৰীয় নীতি। ছ'চিয়েল মিডিয়াত দেশ বিৰোধী পোষ্ট কৰি এতিয়া কোনো এজন লোক হাৰি যাব নোৱাৰিব। ৰাষ্ট্ৰবিৰোধী পোষ্ট কণ্টেণ্ট শ্বেয়াৰ কৰা সকলো থাকিব লাগিব চৰকাৰৰ নজৰত। ৰাষ্ট্ৰবিৰোধী কাম কৰা ছ'চিয়েল মিডিয়া হেণ্ডেলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'ব চৰকাৰে। দেশবিৰোধী কণ্টেণ্ট ৱেবছাইটত সামাজিক মাধ্যমত আপলোড কৰিলেই পৰিব আইনৰ ৰোষত। দেশবিৰোধী লোকক ছ'চিয়েল মিডিয়াত নিৰীক্ষণ কৰিবলৈ গঠন হ'ব বিশেষ দল। গৃহ মন্ত্ৰালয়ৰ সংশোধনীয় সমিতিক চোৰাংচোৱা সংস্থাই অৱগত কৰিছে এই ভয়ংকৰ তথ্য। নতুন নীতিৰে আইনৰ আওতালৈ অনা হ'ব ঘৃণা বিয়পোৱা দেশবিৰোধী গোট। সামাজিক মাধ্যমত সক্ৰিয় হৈ পৰিছে বহু ভাৰত বিৰোধী গোট। যিকোনো পোষ্ট সামাজিক মাধ্যমত শ্বেয়াৰ আৰু আপলোড কৰাৰ পূৰ্বে সাৱধান হৈ পৰক। এতিয়াৰ পৰা আপুনি মন গ'লেই পোষ্ট আৰু ভিডিঅ' আপলোড কৰিব নোৱাৰিব।